কোনোবাই মোক কৈ আছে যে বিহালীৰ আই মাতৃসকলক আপুনি কৈ আহিছিল আপোনাৰ জন্মদিনৰ দিনা 10,000 টকা মহিলাসকলৰ বাবে প্ৰদান কৰিব। আই মাতৃসকল, মোৰ আচল জন্মদিন 1 ফেব্ৰুৱাৰী, কিন্তু চৰকাৰী কাগজত লিখা জন্মদিন 1 এপ্ৰিল। সেইকাৰণে 1 এপ্ৰিলৰ দিনাখনে মই বিহালীত যাম, কাৰণ ব্যক্তিগত হিচাপে মোৰ জন্মদিন 1 ফেব্ৰুৱাৰী, কিন্তু চৰকাৰী হিচাপত মোৰ জন্মদিন 1 এপ্ৰিল। আৰু সেইকাৰণে মুখ্যমন্ত্ৰী হিচাপে মোৰ অফিচিয়েল জন্মদিন 1 এপ্ৰিল, আৰু সিদিনাখনেই মই বিহালীৰ আই মাতৃসকললৈকে মেট মৰা উপহাৰ লৈ বিহালীত উপস্থিত হ'ম। কোনোবাই মোক কৈ আছে যে বিহালীৰ আই মাতৃসকলক আপুনি কৈ আহিছিল আপোনাৰ জন্মদিনৰ দিনা 10,000 টকা মহিলাসকলৰ বাবে প্ৰদান কৰিব। আই মাতৃসকল, মোৰ আচল জন্মদিন 1 ফেব্ৰুৱাৰী, কিন্তু চৰকাৰী কাগজত লিখা জন্মদিন 1 এপ্ৰিল। সেইকাৰণে 1 এপ্ৰিলৰ দিনাখনে মই বিহালীত যাম, কাৰণ ব্যক্তিগত হিচাপে মোৰ জন্মদিন 1 ফেব্ৰুৱাৰী, কিন্তু চৰকাৰী হিচাপত মোৰ জন্মদিন 1 এপ্ৰিল। আৰু সেইকাৰণে মুখ্যমন্ত্ৰী হিচাপে মোৰ অফিচিয়েল জন্মদিন 1 এপ্ৰিল, আৰু সিদিনাখনেই মই বিহালীৰ আই মাতৃসকললৈকে মেট মৰা উপহাৰ লৈ বিহালীত উপস্থিত হ'ম। কোনোবাই মোক কৈ আছে যে বিহালীৰ আই মাতৃসকলক আপুনি কৈ আহিছিল আপোনাৰ জন্মদিনৰ দিনা 10,000 টকা মহিলাসকলৰ বাবে প্ৰদান কৰিব। আই মাতৃসকল, মোৰ আচল জন্মদিন 1 ফেব্ৰুৱাৰী, কিন্তু চৰকাৰী কাগজত লিখা জন্মদিন 1 এপ্ৰিল। সেইকাৰণে 1 এপ্ৰিলৰ দিনাখনে মই বিহালীত যাম, কাৰণ ব্যক্তিগত হিচাপে মোৰ জন্মদিন 1 ফেব্ৰুৱাৰী, কিন্তু চৰকাৰী হিচাপত মোৰ জন্মদিন 1 এপ্ৰিল। আৰু সেইকাৰণে মুখ্যমন্ত্ৰী হিচাপে মোৰ অফিচিয়েল জন্মদিন 1 এপ্ৰিল, আৰু সিদিনাখনেই মই বিহালীৰ আই মাতৃসকললৈকে মেট মৰা উপহাৰ লৈ বিহালীত উপস্থিত হ'ম। কোনোবাই মোক কৈ আছে যে বিহালীৰ আই মাতৃসকলক আপুনি কৈ আহিছিল আপোনাৰ জন্মদিনৰ দিনা 10,000 টকা মহিলাসকলৰ বাবে প্ৰদান কৰিব। আই মাতৃসকল, মোৰ আচল জন্মদিন 1 ফেব্ৰুৱাৰী, কিন্তু চৰকাৰী কাগজত লিখা জন্মদিন 1 এপ্ৰিল। সেইকাৰণে 1 এপ্ৰিলৰ দিনাখনে মই বিহালীত যাম, কাৰণ ব্যক্তিগত হিচাপে মোৰ জন্মদিন 1 ফেব্ৰুৱাৰী, কিন্তু চৰকাৰী হিচাপত মোৰ জন্মদিন 1 এপ্ৰিল। আৰু সেইকাৰণে মুখ্যমন্ত্ৰী হিচাপে মোৰ অফিচিয়েল জন্মদিন 1 এপ্ৰিল, আৰু সিদিনাখনেই মই বিহালীৰ আই মাতৃসকললৈকে মেট মৰা উপহাৰ লৈ বিহালীত উপস্থিত হ'ম।